তেনেকে নহয় বাইদেউ, তুমি এই ভিডিঅ'টো বনাই ল'ৰাবোৰক মোৰটো সোনকালে ভগাৰ আইডিয়া দিছা। তেনেকে যদি ৰিয়েল লাইফত কৰিবলৈ যাওঁ, বাৰু মই মুখেৰে নকওঁ, প্ৰেক্টিকেলি কৰি দেখাই দিছোঁ। 1 মিনিট চাই দেখা দেই, 1 মিনিট অকণমান হৈছে। এই মানুহটো কিন্তু আল্টিমেট দেই। হেল্ল', কি কৰিছা? শুই আছা নি? এই কথা এটা শুনা আকৌ। এই হেৰি মানে মই এতিয়া ইনষ্টাগ্ৰাম চাই আছিলোঁ, ভিডিঅ' এটা পালোঁ। তুমি মোক শাসন কৰি থাকা, অনলাইন নাযাবা, 11টা বজাৰ পিছত ছোৱালীৰ কথা। এইবোৰ ইমান শাসন কৰি নাযাবা, গম পাইছা নাই? মই ইমান তোমাৰ চাকৰ নহয়। ছোৱালীজনীয়ে ছোৱালীৰ কথা শুনিবলৈ ইমান হাক দিছে, গালি চালি পাই বুলি কৈছে। মোক আজিৰ পৰা ইমান শাসন কৰি নাথাকিবা, সোনকালে অফলাইন যোৱা, কিবা কৰা হা। কি হ'ল? তোৰ কথা ধেমালি কৰিছোঁ ৰ'বা, ঘৰলৈ নাহিবা। শুনাচোন কথাটো, আনফল' কৰি দিব। যিমানৰ পৰা চাই আছো, মই কমেণ্ট কেইটা ৰিপ্লাই দিয়া নাই কাৰণে তহঁতি খাৰ পাই আছ কমেণ্ট দিবলৈ। সেইটোৱে দিছে, বাপেৰক গুটিকেইটা পিন্ধি যাওঁ। তোৰ বাপেৰক গুটিকেইটা পিন্ধি দি থৈ যায়। ৰেডি পুতেক, জহৰা, নৰখোৱা, মাইক সকলোৱে এটা। এইবোৰ ভিডিঅ' ইমান বেছি চাব নালাগে। কি ভাল লাগে? কি ভাল লাগে? কি কৈছে বাৰু? সকলোৱে এটা সঁচা কথা ক'বা দেই। তোমালোকৰ বাৰু মোৰ কি ভাল লাগে? বেয়া হোৱা কোনো চান্সেই নাই। এইটো আমাৰ ওৱান অফ দ্য এক্সকিউজ মি স্যাৰ, দেউতা মোৰ কামৰ জেগালৈ আহিবলৈ আপোনাক মানা কৰিছো নাই? মোৰ ইয়াত এটা সন্মান আছে। তোৰ জন্মদিনৰ দিনাখন একো নোখোৱাকৈ যে আহিলি, মায়ে পায়স অকণমান দি পঠিয়াইছে। অপৰাধ না, কি ফাল্টু মানুহ অ'। কেতিয়াও নিজৰ মা দেউতা চিনাকি দিবলৈ কেতিয়াও হেজিটেট ফিল নকৰিবা, বিকজ মা দেউতাৰ যেতিয়ালৈকে থাকে তেতিয়ালৈকে তেওঁৰ কাৰণে কাম কৰা, তেওঁলোকক সুখ দিবৰ কাৰণে ট্ৰাই কৰা। কেতিয়াও নিজৰ দেউতাক চিনাকি কৰিবলৈ হেজিটেট ফিল নকৰিবা। ভাই দাদাই কান্দিছে, লিটাৰেলি কান্দিছে। ৰডিজ দিছিলে দাদা এজনে, কেইকাৰণে কান্দিছে ইনষ্টাগ্ৰামত চাওঁ, শুনিব ৰ'ব। বহুত কান্দিছে বে, মোৰ দুখ লাগিছে। Problem was the guys. I don't know. But I মই লিটাৰেলি দাদাই বহুত কান্দিছে। কি কাৰণে কান্দিছে ৰিজনটো গম পোৱা নাই। I'm sorry. Just video to acting of that course. ভাই মই লিটাৰেলি নিজে কান্দিছোঁ বুলি ভাবিছিলোঁ, মই সঁচাকৈ কান্দিছোঁ বুলি ভাবিছিলোঁ। হেভি তেতিয়াহ'লে। ছোৱালী এজনে কমেণ্ট দিছে, কমেণ্টটো স্ক্ৰীনত দিয়া আছে আৰু মই পঢ়ি শুনাই দিছোঁ। ঐ তই যে অকল একেটা স্পটি পিন্ধিয়ে ভিডিঅ' বনাই থাক, তোৰ কি আৰু বেলেগ কাম নাই? ধিক্কাৰি যা, অকান নাথাকিলে ভিডিঅ' বনাব নাহিবি। এনেকৈ কমেণ্ট দিছে। মোক বহুতে কমেণ্ট দিয়ে বেয়াকৈ, মই চব কমেণ্ট পঢ়ি ইগন'ৰ কৰি দিওঁ। কিন্তু এইটো কথা মোৰ অন্তৰত দুখ লাগিলে। হয় মোৰ নাই এতিয়া, মোৰ কি তাত মোৰ ভুল নেকি? আৰু তাই কৈছে কি অকাত। ঠিক আছে, মোৰ অকাত নাই, মই আজিৰ পৰা ভিডিঅ' নবনাওঁ। কাৰণ এনেকুৱা কমেণ্ট পালে যাৰা হ'লেও বনাবলৈ মন নাযাব। মোৰ চবৰে এটা মন থাকে ন, মোৰ মন আছে ভিডিঅ' বনাবৰ কাৰণে। ঠিক আছে, এনেকুৱা কমেণ্ট পালেতো মই নেক্সট টাইম আৰু ভিডিঅ' নবনাওঁ। আচৰিত কথা হয়,
প্লিজ ইয়াৰ প্ৰতিটো ইউটিউবাৰ বা প্ৰতিটো কণ্টেণ্ট ক্ৰিয়েটাৰ নতুনকৈ শিকা বস্তু কিছুমানৰ ইমান পইচা নাথাকিব পাৰে সৰু কিন্তু চবৰে এটা মন থাকে ন কিবা এটা কৰাৰ জিজ্ঞাসা থাকে ন দাদাজনো হয়তো ইমান বেছি মোতকৈতো বেছিয়ে মোৰ ফলোৱাৰ্ছ আছে চাগে বাট মানে মোৰতো নাই ভাই কৰা তোমালোকে কি কৰিছা ফলোৱাৰ্ছ গোটোৱা মোক মই পাব্লিচিটি কৰাই দিয়া তোমালোকৰ ইমান ধুনীয়া কণ্টেণ্টবোৰ আনি থাকোঁ মানে দাদাজনে কি আৰু আছে চবৰে এটা সৰু সৰু অকণমান মানে কম বেকগ্ৰাউণ্ডৰ পৰা আৰ্থিক অৱস্থা ইমান টনকিয়াল নহ'বও পাৰে চবৰে ঘৰতে তো সেনেকৈ সেইটো কাৰণেহে আহিছে বা বনাবলৈ বা কিছুমান আছে আমিৰ বাপ কি বিগড়ে হুৱে অলাদ সিহঁতেও আহিব পাৰে চ' চবৰে পাৰ্পাছটো কি হয় ফেমাছ হোৱা কিন্তু আমাৰ এছামৰ যিটো মিডিল ক্লাছ শ্ৰেণী সিহঁতৰ মাধ্যমটো হৈছে ইয়াৰ পৰা থ্ৰুদি পইচা ঘটোৱা ফেমাছ হোৱাৰ একো প্লেনিং নাই পইচা ঘটা চ' সেইটো কাৰণে আহিছে চাগে চ' ইমান বেছি বেয়া কমেণ্ট নকৰিলেও তো চলি যায় নে কি কোৱা ভাল লাগিছে আজি বহুত ভাল লাগিছে তোমালোকে ইয়াক ভালকে চিনি থওঁ ই এটা ধৰ্ষণকাৰী জন্ম হৈছে আৰে শুনা ব্ৰ লগত আছ আজিকালি ল'ৰা ছোৱালীকেইটা খান্দা উৎপাদ হৈ গৈছে বা তুই যদি প্ৰিপেয়াৰ খেলে কেলা পিছিবাৰ খেলা কিনা লগত কেলা লাগিব আহে ল'ৰা ছোৱালী তহঁতৰ ইমান উৎপাদি আছে যদি আমাৰ লগত কাষত খেল না কেলা উপায় ভকি ধৰি তোৰ যদি দম আছে মোৰ লগত ফ্ৰী ফায়াৰ কাষ্টমাৰ না তোক যদি কেলা দৌৰাই মাৰিব নোৱাৰো ন ময়ো কেলা ফ্ৰী ফায়াৰ লভাৰ নহয় চাৰা অকৰ পোকৰ দি এই কুকুৰটো চবে চিনি পালাহে আৰু এইটো এটা আৰু এটা কুকুৰ এতিয়া এইখিনি দেখিয়ে কিছুমানে জ্বলিছে আকৌ পিছৰখিনি আছে এই কেলা আমি বজা নাই ভাই আৰু এই কুকুৰটোৰ নাম হৈছে বেমাৰী পয়া চুদা কুকুৰ আৰু এই কুকুৰটোক কেলা মই নকলেও নোৱাৰি কলেও কেলা অসমৰ ৰোষ্টাৰ পৰা হৈছে কি ইমান গালি এই বকা চুদা মই এটাই কম মই একদম চিৰিয়াছলি কৈছো অগ্নি দেৱতাক মই বহুত সন্মান আৰু ৰেচপেক্ট কৰো আচ্ছা তোক দেখি কেলা যিবোৰ জুই জ্বলে ন মই মাক কচম কৈছো তেনেকুৱা জুই আকৌ মই বেংকৰ পৰা মোলৈ ফোন আহিছে যে দাদা আপোনাৰ একাউণ্টত যোনটো মিনিমাম বেলেঞ্চ আপুনি মেইনটেইন কৰিব লাগে সেইটো আপুনি মেইনটেইন কৰা নাই তো ইহঁতি ক'লে যে দাদা তো আপোনাৰ একাউণ্টত বৰ্তমান যিমানখিনি পইচা আছে নহয় সেইখিনি আপুনি ঘৰত টেকেলিটোতে ৰাখিব পাৰিলেহেঁতেন তেনেকৈ কোৱা দেখি মই ফোনটো কাটি দিলোঁ মিছ পখিলা বয়স 17 সৰু ছোৱালী এনেকুৱা কেছত নিজৰ মানুহজনক সদায় লগত আনিব লাগে বুজিছা তেওঁ চাগে দূৰত চাকৰি কৰে নকৰে তেতিয়াহ'লে নাহিল যে হেৰা তুমি বৰ খুচৰি আছা হে সেই তেৰিকা নহয় মানে খুৰা এনেকুৱা মেটাৰনিটি কেছবিলাকত সদায় গিৰিয়েকজন লগত থাকিব লাগে পতি পত্নী কেছত সদায় শহুৰজন থাকিলে ভাল নালাগে নহয় চব কথা খুলি ক'ব নোৱাৰিবও পাৰে মই থাকিলে তাই লাজ নকৰে আপুনি খালি লাজ নকৰাকে প্ৰশ্নবিলাক সুধি যাওক আমাৰ এই খাউতকে উত্তৰবিলাক দি যাব হ'লেও মানে জীৱনত মই বহুত প্ৰেগনেণ্ট কেছ হেণ্ডেল কৰিলো এতিয়ালৈকে কিন্তু এনেকে শহুৰক লগত লৈ অহা কেছ এইটোৱে প্ৰথম হেৰা ডাক্তৰ তুমি কিন্তু পুলিচৰ নিচিনাকে পকা জিকা আছা হ'লে কথা বেয়া হৈ যাব নহয় মানে খুৰা আপুনি কথাটো ভুল বুজিছে সচৰাচৰ এনেকুৱা প্ৰেগনেণ্ট কেছত শহুৰ লগত নাহে তুমি কাক শহুৰ বুলি কৈ আছা হে আপোনাক মই কাৰো শহুৰ নহয় আপুনি এই দেউতাক নহয় মই তাইৰ হাজবেণ্ড আপোনাৰ নামটো মিছ এগৰাকী 16 বছৰীয়া ছোৱালী থাকে নিজৰ আইতাকৰ লগত আৰু এয়াই হৈছে সেই আইতাগৰাকী তেখেতে আচলতে খোজ কাঢ়িব নোৱাৰে তেখেতে বগাই ইফালৰ পৰা সিফালে যাবলগীয়া হয় অকল আমি দুজনীয়ে থাকোঁ মই ইমান অকাত চাব কাৰণে তোমাৰো অকাত হ'ব লাগিব ओ बहन चोद औकात औकात নাই আমাৰ পুৰণি হৈ গ'লে আদৰ কমি যায় সেয়ে লাগিলে বস্তু এটাই হওক বা মানুহেই হওক কেতিয়াবা কিছুমান কথা হয় মানে পুৰণি হৈ গ'লে কেতিয়াবা আদৰবোৰ কমিও যায় কি কাৰণে কমি যায় কাৰণ এটাই যে তুমি বহুতখিনি সময় কাৰোবাৰ লগত মানে কটাই দিয়া সেই সময়খিনিত তাইৰ ভাল পোৱা বেয়া পোৱা সকলো কথাই তুমি জানা তো নতুনকৈ তোমালোকৰ মাজত কোনো কিউৰিচিটি নাথাকে যদি সেই লাভটো এফেকশ্যন হয় কিন্তু যদি এট্ৰেকশ্যন হয়
তেতিয়াও একেই কথা থাকে। কিন্তু যেতিয়া তুমি সঁচা অন্তৰে ভাল পাবা নাপা তোমাৰ মানে মানুহজনৰ ওপৰত জানিবলৈ মন যাব আৰু জানিবলৈ মন যাব। এনেকুৱা নহয় যে কেইদিনমানতে ব'ৰ লাগিব। বাট কিন্তু যদি তোমাৰ যদি এট্ৰেকশ্যন হয় এফেকশ্যন হয় থাকে মানুহজনৰ প্ৰতি তেতিয়াহ'লে তুমি ব'ৰ হ'বা। কিন্তু যদিহে তোমাৰ ৰিয়েল লভ হয় যিটো আজিকালিতো নায়েই, তেতিয়া মানে তুমি প্ৰতিটো পল অনুভৱ কৰিবা তাইৰ লগত কটোৱা।